বৰাকৰ বানে কন্দুৱাইছে। তিনি জিলাত হাহাকাৰ পৰিস্থিতি। কাছাৰত জাৰি 144 ধাৰা। হাইলাকান্দিত প্লাবিত 50খন গাঁও, মৃত্যু এগৰাকী মহিলাৰ। যিকোনো মুহূৰ্ততে ডুব যাব পাৰে কৰিমগঞ্জৰ শ্ৰীগড়ী 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। বতৰাই লৈছে কাল ৰূপ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ বিভীষিকা। বৰাকত অপৰিৱৰ্তিত বান পৰিস্থিতি। হাইলাকান্দিত বানত পৰি মৃত্যু মহিলাৰ। কাছাৰ কৰিমগঞ্জতো একেই পৰিৱেশ, স্তব্ধ জনজীৱন। 31 মেলৈ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা প্ৰশাসনৰ। হাইলাকান্দিৰ কাটাখাল নদীৰ মোহনপুৰ মথাউৰি ছিঙি প্লাবিত 50খনকৈ গাঁও। বানে অতিক্ৰম কৰিছে বিপদসীমা। মনপুৰৰ মানুহে হতাশাত, মনপুৰৰ মানুহ জলমগ্ন হৈ আছে। 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত আলগাপুৰ সমষ্টি জলমগ্ন হ'ব, মনপুৰ জলমগ্ন হ'ব। নিৰ্বিকাৰ জনপ্ৰতিনিধি, নিৰ্বিকাৰ চৰকাৰ, নিৰ্বিকাৰ জিলা আয়ুক্ত, জিলা প্ৰশাসন আৰু তেওঁলোকৰ এনেধৰণৰ নেগলিজেঞ্চি আমি কোনো কাৰণতো সহ্য নকৰোঁ। তেখেতসকল হুকিয়ানি প্ৰদান কৰিছোঁ। ইফালে বৰাক নদীত ভয়ংকৰ ৰূপ। শ্ৰীগড়ী এলেকাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ডুব যোৱাৰ আশংকা ৰাইজৰ। ৰেমালৰ প্ৰভাৱত ভৰ বাৰিষাৰ পূৰ্বে বানৰ সংহাৰী রূপত জনমগ্ন বহু গাঁও। দেখুন, বিভিন্ন সময় আমরা দেখি বিগত 2022-এর মধ্যে বহুত বড় ধরনের ফ্লাড হয়েছে, আর এর পরে আর এরকম হয়েছে না। কিন্তু বর্তমানে আমরা যে পরিস্থিতি দেখলাম সেম ওরকম হয়ে যার 2022-এর মতন হয়ে যার। আর এই রাস্তাটা যেন আপনারা দেখতে পাই, এটা আমরা 3টা জেলারে মিলিত করে করিমগঞ্জ, হাইলাকান্দি আর কাছাড় জেলা। তখন বর্তমানে এই রাস্তার এমন হয়েছে, আরও যদি আমরা সময়ে সময়ে দেখলাম যে জলটা বাড়িয়া যায়, তখন যদি এটার বিহিত একটা ব্যবস্থা না নেওয়া হয়, পরে থেকে আমরা 3টা জেলার একদম সংযোগ একদম বন্ধ হয়ে যাব। ইফালে বান পৰিস্থিতি বুজ লোৱাৰ বাবে বৰাকত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা মন্ত্ৰী আহি উপস্থিত হয় শিলচৰ শিৱবাৰী ৰোডৰ মথাউৰিত। মথাউৰি পৰিদৰ্শন কৰাৰ পিছত কৰিমগঞ্জলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী। আপোনালোকক প্ৰতিশ্ৰুতি দিব খোজোঁ, যিখিনি মথাউৰি ভাঙিছে, কাছাৰত এতিয়ালৈকে মথাউৰি ভাঙা নাই। আমাৰ কৰিমগঞ্জ জিলাত যিখিনি মথাউৰি ভাঙিছে, য'ত ব্ৰিজ হ'ল, সেই ব্ৰিজকেইটা 15 দিনৰ ভিতৰত আমি মাৰি দিম, যাতে মানুহৰো অসুবিধা নহয়, অহা যোৱা কৰাৰ অসুবিধা নহয়। আৰু যদি পৰৱৰ্তী সময়ত বানপানী আহে, যিহেতু আৰু 3 মাহ বানপানী আহিব পাৰে, গতিকে এইখিনি সময়ত যাতে বানপানী নাহে, গতিকে জিঅ' মেগা টিউব দি অহা 15 দিনৰ পৰা 20 দিনৰ ভিতৰত য'ত য'ত মথাউৰি ভাঙিলে গোটেইকেইটা মথাউৰি আমি ব্ৰিজ সম্পূৰ্ণ কৰি দিম, মথাউৰি সম্পূৰ্ণ মেৰামতি। ব্যুৰ ৰিপৰ্ট, প্ৰথম খবৰ।